নাৰিকল উন্নয়ন বৰ্ডৰ উদ্যোগত বৰক্ষেত্ৰীৰ নাৰোৱাত জিলা পৰ্যায়ৰ কৰ্মশালা সম্পন্ন। ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ নাৰিকল উন্নয়ন বৰ্ড গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আৰু বৰক্ষেত্ৰী বৰতলাস্থিত মহকুমা কৃষি কাৰ্যালয়ৰ সহযোগত শুকুৰবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ নাৰোৱাত কৃষকসকলৰ মাজত জিলা পৰ্যায়ৰ এখন কৰ্মশালা অনুষ্ঠিত হৈছে। বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত নাৰোৱাস্থিত কেকান কাপলাবৰী গাঁও পঞ্চায়তৰ সভাগৃহত অনুষ্ঠিত নাৰিকল খেতি সম্পৰ্কীয় কৰ্মশালাখনত কেইবাখনো গাঁৱৰ শতাধিক পুৰুষ মহিলা উপস্থিত থাকে। বৈজ্ঞানিক প্ৰযুক্তিৰে নাৰিকল খেতি কৰি অঞ্চলটোত নাৰিকল উৎপাদনৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা কৰ্মশালাখনৰ সভাপতিত্ব কৰে জয়সাগৰ বৰতলা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী জুৰি বৈশ্যই। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি কৃষকসকলক নাৰিকল খেতি কেনেকৈ কৰিব লাগে আৰু পোক নিয়ন্ত্ৰণ কেনেকৈ কৰিব লাগে সেই সম্পৰ্কত বিশদভাৱে বুজাই দিয়ে নলবাৰী লক্ষুপুৰস্থিত উদ্যান শস্য মহাবিদ্যালয়ৰ সহযোগী প্ৰবক্তা ক্ৰমে ডক্টৰ হিমাদ্ৰী শেখৰ দত্ত আৰু ডক্টৰ শিখা ডেকাই। বৰক্ষেত্ৰীৰ বৰতলাস্থিত মহকুমা কৃষি কাৰ্যালয়ৰ মহকুমা কৃষি বিষয়া অন্তৰা কাকতিয়ে নাৰিকল খেতিৰে স্বাৱলম্বী হোৱাৰ সম্ভাৱনাৰ বিষয়ে মন্তব্য কৰে। ইয়াৰ উপৰি নাৰিকল উন্নয়ন বৰ্ড গুৱাহাটী আঞ্চলিকৰ ক্ষেত্ৰ সহায়ক কমল বৈশ্য উপস্থিত থাকি সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে নাৰিকলৰ উৎপাদন কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই সম্পৰ্কত উপস্থিত কৃষকসকলক বুজাই দিয়ে। কৰ্মশালাখনৰ আধাৰে ৰামপুৰ নাৰিকল উৎপাদন সমিতিৰ সভাপতি হেমেন নাথে আৰু সহযোগ কৰে ৰামপুৰ নাৰিকল উৎপাদন সমিতিৰ সম্পাদক হিতেশ বৈশ্যই। নাৰিকল খেতিৰ সুবিধা লাভৰ বাবে সভাৰ শেষত কৃষকসকলক মাজত ফৰ্ম বিতৰণ কৰে উদ্যোক্তাই। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। বোৰ্ডে আজি ডিষ্ট্ৰিক্ট লেভেল ৱৰ্কশ্বপত আমি বৰক্ষেত্ৰী অঞ্চলত পাতিছোঁ। ইয়াৰ মেইন উদ্দেশ্যটো হৈছে কি আমাৰ নাৰিকলৰ যিখিনি খেতিয়ক আছে তেওঁলোকে কিদৰে নাৰিকল খেতিৰ জৰিয়তে লাভান্বিত হ'ব পাৰে আৰু লগতে নাৰিকলৰ খেতিৰ উৎপাদনটো কীভাৱে আমি এই ক্ষেত্ৰখিনিত আমি আগবঢ়াব পাৰোঁ তাৰ বাবে আমি আজি নাৰিকল উন্নয়ন বোৰ্ডে আমি আজি ডিষ্ট্ৰিক্ট লেভেল ৱৰ্কশ্বপ এটা পাতিছোঁ। আৰু এই ডিষ্ট্ৰিক্ট লেভেল ৱৰ্কশ্বপত আমাৰ 100জনৰ অধিক আমাৰ ফাৰ্মাৰ্ছ আজি ইয়াতে এটেণ্ড হৈছে আৰু তেওঁলোকক আমি আমাৰ যিখিনি আমাৰ ছাবচিডি মানে মিনিমাম যদি এজন খেতিয়কে নাৰিকল পুলি লগায় তেখেতসকলে 43 টকা ছাবচিডি পায়। মিনিমাম তেখেতে 10 জোপা নাৰিকল পুলি লগাব লাগিব। তাৰ বাবে আমাৰ যিখন ছাবচিডি এপ্লিকেশ্যন ফৰ্ম আজি আমাৰ এই সভাখনত আমি 10-20জন ব্যক্তিক আমি আজি প্ৰদান কৰিছোঁ আৰু আশা কৰিছোঁ যাতে নাৰিকল খেতিৰ জৰিয়তে তেওঁলোকে লাভান্বিত হয় আৰু ইয়াৰ উৎপাদনটো যাতে বৃদ্ধি হয় তাৰ বাবে আমি প্ৰত্যেক বছৰে আমি পদক্ষেপ লৈ আহিছোঁ আৰু আজি আমি সাব ডিভিজন এগ্ৰিকালচাৰ অফিচ বৰক্ষেত্ৰীৰ জৰিয়তে আপোনাৰ কৰি আজি এই সভাখনত অনুষ্ঠিত কৰিছোঁ। খুবেই ভাল হৈছে, প্ৰশিক্ষণটো সুন্দৰ পদক্ষেপ লৈছে আমাৰ যি বৰক্ষেত্ৰী মহকুমা কৃষি উন্নয়ন বিষয়া আৰু লগতে যি আপোনাৰ ককনাট ডেভেলপমেণ্ট বৰ্ড বা নাৰিকল উন্নয়ন বৰ্ড যিখন আছে গুৱাহাটী তেওঁলোকৰ সহযোগত এই প্ৰশিক্ষণটো আয়োজন কৰা হৈছে। আৰু ইয়াতে আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত যিখন আমাৰ উদ্যান বিজ্ঞান মহাবিদ্যালয় আছে লক্ষীপুৰত আমি ইয়াতে সমল ব্যক্তি হিচাপে আছোঁ। ইয়াতে আমি যিসকল কৃষক তেওঁলোকৰ লগত আমি ইয়াতে মত বিনিময় কৰিছোঁ, তেওঁলোকৰ যিখিনি সমস্যা বা কেনেকৈ খেতি কৰিব লাগিব তাৰ ওপৰত প্ৰশিক্ষণ দিছোঁ আৰু আমি ভাবোঁ যে সুন্দৰ সম্ভাৱনা আছে নাৰিকলৰ খেতি এই ঠাইত আৰু ভৱিষ্যতে মই খুব উজ্জ্বল কামনা কৰিছোঁ।